নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি আলোচনা কৰিম অহা অক্টোবৰ মাহৰ 12টা ৰাশিফল সম্পৰ্কে আৰু তথ্য সহকাৰে আমি বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰিম যে অহা অক্টোবৰ মাহটো 12টা ৰাশিৰ জাতক জাতিকাসকলে কেনেধৰণে পাৰ কৰিব, অৰ্থাৎ কোনটো দিশত তেওঁলোকে অগ্ৰাধিকাৰ পাব, তেওঁলোকৰ সামাজিক স্থান কেনেকুৱা হ'ব বা বিদ্যাৰ স্থান কেনেকুৱা হ'ব, বিদ্যাৰ ক্ষেত্ৰত বা ব্যৱসায়ৰ ক্ষেত্ৰত বা চাকৰি বাকৰিৰ ক্ষেত্ৰত জাতক জাতিকাসকলে কি ধৰণে সুফল পাব আৰু তেওঁলোকৰ বৈবাহিক জীৱন কেনেকুৱা হ'ব বা প্ৰেম প্ৰণয় বিবাহ সম্বন্ধীয় বিষয়খিনি কেনেকুৱা হ'ব, এই সমস্ত তথ্য সহকাৰে আমি বিশ্লেষণ কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈ চাব আৰু মোৰ যদি এই ভিডিঅ'টি ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিবলৈ নাপাহৰিব আৰু যদি এতিয়াও মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আহক আমি পোনে পোনে সময় নষ্ট নকৰি ভিডিঅ'টিৰ ভিতৰলৈ যাওঁ। এই মাহত অৰ্থাৎ অক্টোবৰ মাহত বুধ আৰু শুক্ৰ কন্যা ৰাশিত অৱস্থান গ্ৰহণ কৰিছে। আমি সকলোৱে জানো যে কন্যা ৰাশিৰ অধিপতি গ্ৰহ হ'ল বুধ আৰু কন্যা ৰাশিত স্বগৃহী বুধ আৰু সূৰ্যৰ বা ৰবিৰ একাত্ম হোৱাই বুধাদিত্য ৰাজযোগৰ সূচনা হৈছে আৰু এই বুধাদিত্য ৰাজযোগৰ সূচনাই বিভিন্নতা ৰাশিৰ কাৰণে সুফলদায়ক হৈ পৰিছে। বুধাদিত্য ৰাজযোগৰ প্ৰভাৱত জাতকসকলৰ জীৱনৰ কাৰণে এক বিশেষ মাহ হিচাপে পৰিগণিত হৈছে এই অক্টোবৰ মাহটো। আহকচোন আমি প্ৰথমতে মেষ ৰাশিৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। মেষ ৰাশিৰ জাতকসকলে এই মাহটো অত্যন্ত সুন্দৰ আৰু সুফলদায়ক বুলি বিবেচিত হৈছে। সপ্তাহৰ আৰম্ভণিতেই একাধিক সুযোগ জীৱনলৈ আহিব। বিশেষকৈ ৰাজনীতিৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ কাৰণে আকাংক্ষিত পদ বা আকাংক্ষিত বিষয়ৰ লগত সংযোজিত হ'ব আৰু চৰকাৰী চাকৰিয়ালসকলৰ কাৰণে অত্যন্ত সুন্দৰ, তেওঁলোকৰ পদোন্নতি হোৱাৰ বা তেওঁলোকে আকাংক্ষিত তেওঁলোকৰ বদলীকৰণৰ কাৰণে এক সুন্দৰ সময় বুলি বিবেচিত হৈছে। বিশেষকৈ চাকৰি প্ৰাৰ্থীসকলৰ কাৰণেও অত্যন্ত সুন্দৰ মাহ বুলি পৰিগণিত হৈছে। মেষ ৰাশিৰ জাতক জাতিকাসকলে যিসকলে চাকৰি সন্ধান অব্যাহত ৰাখিছে সেইসকলে এই মাহটোত এটা সুন্দৰ খবৰৰ কাৰণে অপেক্ষা কৰিব পাৰে। সুন্দৰ খবৰ তেওঁলোকৰ জীৱনৰ কাৰণে আহিব আৰু বিশেষকৈ মাটি বাৰীৰ ক্ষেত্ৰত বা পৈতৃক সম্পত্তিৰ ক্ষেত্ৰত যদি কাৰোবাৰ বিবাদ হৈ আছিল বা বিবাদৰ সন্মুখীন হৈছিল তেনেহ'লে সেই বিবাদ সন্মুখীন হ'ব। অৱশ্যে আইনী প্ৰক্ৰিয়াৰ ভিতৰত হয়তো সোমাবলগীয়া হ'ব পাৰে মেষ ৰাশিৰ জাতক জাতিকাসকল। বিদ্যাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ, তেওঁলোকে পঢ়া পাতিৰ ক্ষেত্ৰত নতুন সুবিধা গ্ৰহণ কৰিব পাৰিব, নতুন সুযোগ আহিব। ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত সুন্দৰ, তেওঁলোকে নতুন ব্যৱসায়ত চিন্তা চৰ্চা কৰিব, নতুন পৰিকল্পনা থাকিব। অৱশ্যে অংশীদাৰী ব্যৱসায়ত তেওঁলোকে বৰ লাভান্বিত নহ'ব, তেওঁলোকৰ লোকচান হ'ব পাৰে, বিশেষকৈ অংশীদাৰী ব্যৱসায়ত। আমি আহিছোঁ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহটো কেনেধৰণে যাব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই মাহটো অত্যন্ত সুন্দৰ মাহ বুলি পৰিগণিত হৈছে। তেওঁলোকৰ বিশেষকৈ কেৰিয়াৰ সম্বন্ধীয় বিষয়বিলাক অগ্ৰাধিকাৰ পাব। তেওঁলোকে ব্যৱসায়ৰ ক্ষেত্ৰত অত্যন্ত সুফল হ'ব বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ। আৰু যিসকলে দীৰ্ঘদিন ধৰি ব্যৱসায়ৰ লগত জড়িত হৈ আছে সেইসকলৰ কাৰণে বন্ধুই বিশেষভাৱে সাহাৰ্য প্ৰদান কৰিব বা বন্ধুৰ সহযোগত নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব। চাকৰি প্ৰাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ, কৰ্মক্ষেত্ৰত সদায় উৎসাহ উদ্দীপনা তেওঁলোকে লাভ কৰিব। ওপৰৱালা অৰ্থাৎ উচ্চপদস্থ বিষয়াৰ তেওঁলোকে বিশ্বাসভাজন হ'ব পাৰিব। ব্যৱসায়ত অত্যন্ত সুন্দৰ, বিশেষকৈ পানীয় সামগ্ৰীৰ ব্যৱসায়ীসকলে লাভান্বিত হ'ব আৰু বিদ্যাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। অৱশ্যে কাৰিকৰী দিশত থকা বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ'ব। পাৰিবাৰিক ক্ষেত্ৰত অত্যন্ত সুন্দৰ, যদিও ঘৰুৱা অভাৱ অভিযোগ
দেখা দিব বা ধাৰ ধুপাৰ ইত্যাদিৰ ক্ষেত্ৰত কিছু অসুবিধা কৰিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই মাহটো অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। অৱশ্যে তেওঁলোকৰ লক্ষ্য বা তেওঁলোকৰ পৰিকল্পনা তেওঁলোকে নিজেই বাস্তৱত পৰিণত কৰিবৰ কাৰণে চেষ্টা অব্যাহত থাকিব লাগিব আৰু শান্ত মস্তিষ্কৰে তেওঁলোকে এই সময়খিনি ব্যৱহাৰ কৰিব লাগিব। অক্টোবৰ মাহটো বিশেষকৈ তেওঁলোকে বিবাদৰ কাৰক হৈ পৰিব পাৰে। বিভিন্ন লেনদেনৰ ক্ষেত্ৰত তেওঁলোকে জটিলতাৰ সৃষ্টি হ'ব, আৰ্থিক লেনদেনৰ ক্ষেত্ৰত অসুবিধা পাব, অৰ্থ ব্যয় কৰাৰ ক্ষেত্ৰত তেওঁলোকে চিন্তিত হ'ব। গতিকে খুব সাৱধানে চিন্তা চৰ্চা কৰিহে অৰ্থৰ লেনদেন কৰিব পাৰিব এই মাহটোত। অৱশ্যে চাকৰি প্ৰাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। তেওঁলোকৰ জীৱনত এই মাহটোত এটা ভাল খবৰ আহিব। আমি আহিছোঁ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অক্টোবৰ মাহটো অত্যন্ত সুন্দৰ। পাৰিবাৰিক সহযোগিতা থাকিব, পাৰিবাৰিক মিলন ঘটিব বা পাৰিবাৰিক বিবাদৰ অন্ত পৰিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত কেৰিয়াৰ আৰু ব্যৱসায়ৰ কাৰণে অত্যন্ত সুন্দৰ সময় বুলি পৰিগণিত হৈছে। সপ্তাহৰ আৰম্ভণিতেই তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰিব। কোনো বিশেষ কথাৰ বাবে বা কোনো বিশেষ স্থানত তেওঁলোকে সন্মানিত হ'ব। অৱশ্যে সন্তানৰ দুঃসংবাদে তেওঁলোকক ব্যথিত কৰিব। সন্তানৰ অসফলতাই তেওঁলোকক মানসিকভাৱে চাপ বা মানসিকভাৱে তেওঁলোকে মানসিক কষ্ট পাব। আৰু ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ থকা সকলৰ ক্ষেত্ৰত এটা শুভ সংবাদ তেওঁলোকে লাভ কৰিব। তেওঁলোকে চৰকাৰী ঋণ, চৰকাৰী সুবিধা তেওঁলোকে লাভ কৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। বিদ্যাৰ্থীসকলে নতুন শিক্ষা বা নতুন বিদ্যাৰ ক্ষেত্ৰত নতুন দিশ তেওঁলোকে জড়িত হৈ পৰিব। গাৰ্হস্থ্য জীৱনৰ কাৰণে অত্যন্ত সুন্দৰ, যদিও পাৰিবাৰিক ক্ষেত্ৰত কিছু অসুবিধা দেখা দিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই মাহটো কিছু মিশ্ৰিত ফলাফল লাভ কৰিব পাৰিব। এটা সমস্যাৰ পিছত আন এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে। অতি বুদ্ধি আৰু শীতল মগজুৰে চিন্তা চৰ্চা কৰি এই সময়খিনিত তেওঁলোকে সমস্যাৰ সমাধান কৰিব লাগিব। বুদ্ধি আৰু বিচক্ষণতাৰ প্ৰকাশৰ জৰিয়তে তেওঁলোকে কিছু সমস্যা সমাধান কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। পৰীক্ষা বা প্ৰতিযোগিতাৰ ক্ষেত্ৰত তেওঁলোকে উৎকৃষ্ট ফল লাভ কৰিব। বা বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত বিশেষকৈ বিদ্যাৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ সময়। গাৰ্হস্থ্য জীৱনৰ ক্ষেত্ৰত কিছু অমিল হ'ব যদিও পাৰিবাৰিক সহযোগিতা লাভ কৰিব, বন্ধুবৰ্গৰ সহায় সহযোগিতা লাভ কৰিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই মাহটো কিছু সমস্যাৰ মাজেৰে অতিবাহিত হ'ব। বিশেষকৈ তেওঁলোকৰ কেৰিয়াৰ আৰু ব্যৱসায় সংক্ৰান্তীয় বিষয়ত তেওঁলোকে অসুবিধা পাব। কৰ্মক্ষেত্ৰত অৱশ্যে তেওঁলোকে সহযোগিতা লাভ কৰিব, যদিও কামৰ চাপ বাঢ়িব বা উচ্চপদস্থ বিষয়াৰ কিছু কঢ়া নিৰ্দেশ তেওঁলোকে লাভ কৰিব বা অপ্ৰিয়ভাজন হোৱাৰ আকাংক্ষা আছে। পাৰিবাৰিক ক্ষেত্ৰখন ভাল হ'ব যদিও কিছু ক্ষেত্ৰত অৰ্থৰ লেনদেনৰ ক্ষেত্ৰত বা টকা পইচাৰ ক্ষেত্ৰত নিজৰ পৰিয়ালৰ কোনো সদস্যৰ লগতে বিবাদ হ'ব পাৰে, জীৱন সংগিনীৰ লগত বিবাদ হ'ব পাৰে বা পৰিস্থিতি বিবাদময় হ'ব পাৰে বা মানসিকভাৱে কষ্ট পাব বা এই গোটেই মাহটো আৰ্থিক ক্ষেত্ৰত তেওঁলোকে কিছু অসুবিধা ভোগ কৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই মাহটো কিছু মিশ্ৰিত ফলাফলেৰে অতিবাহিত হ'ব। সপ্তাহৰ প্ৰথমতেই সমস্যা বাঢ়িব, দুশ্চিন্তাৰ কাৰক হ'ব। আৰ্থিক দিশত তেওঁলোকে অসুবিধা পাব। হাতৰ পৰা যথেষ্ট জমা ধন ওলাই যোৱাৰ আকাংক্ষা আছে আৰু তেওঁলোকে অত্যন্ত পৰিশ্ৰম কৰিব লাগিব বা অত্যন্ত শীতল চিন্তা চৰ্চাৰে তেওঁলোকে পদক্ষেপ ল'ব লাগিব। চাকৰি সন্ধানীসকলে অৱশ্যে সুফল লাভ কৰিব। তেওঁলোকৰ ক্ষেত্ৰত চাকৰিৰ নতুন খবৰে তেওঁলোকক আনন্দিত কৰিব। বিবাহ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত সুন্দৰ সময়। তেওঁলোকে
লাভ কৰিব নতুন খবৰ। অৱশ্যে সপ্তাহটোৰ প্ৰথম সপ্তাহতেই তেওঁলোকে কিছু স্বাস্থ্যৰ অৱনতি থাকিব বা যিসকল ৰোগ আগৰে পৰাই ৰোগী বা ৰোগৰ দ্বাৰা আক্ৰান্ত হৈছে তেওঁলোকে কিছু অসুবিধা ভোগ কৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই মাহটোৰ ফলাফল এনেধৰণৰ যে তেওঁলোকে এই মাহটো কিছু অসফলভাৱে আগবাঢ়িব লাগিব। যথেষ্ট কষ্ট বা যথেষ্ট পৰিশ্ৰম কৰাৰ পিছতো তেওঁলোকে উপযুক্ত ফল লাভ কৰিব নোৱাৰাৰ কাৰণেই ব্যথিত হ'ব, মানসিকভাৱে ভাৰাক্ৰান্ত হ'ব, ধাৰ দুপাৰ হ'ব পাৰে বা মাটি বাৰী সম্বন্ধীয় বিবাদত লিপ্ত হ'ব পাৰে। চাকৰিজীৱীসকলৰ ক্ষেত্ৰত অতিৰিক্ত ধন পোৱাৰ সুবিধা থাকিব বা তেওঁলোকে ঋণ জাতীয় লোন জাতীয় বিষয়ত মনোনিৱেশ কৰিব পাৰিব। অৱশ্যে চাকৰিজীৱীসকলৰ ক্ষেত্ৰত সন্মানিত হোৱাৰ অত্যন্ত সুন্দৰ দিন। বিদ্যাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ, তেওঁলোকে নতুন যোগাযোগ ঘটিব বিদ্যাৰ ক্ষেত্ৰত। কাৰ্যস্থ জীৱনৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, পাৰিবাৰিক আনন্দ, পাৰিবাৰিক মিলাপ্ৰীতি অটুট থাকিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই মাহটো অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। অৱশ্যে তেওঁলোকৰ ভাষা আৰু তেওঁলোকৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিব লাগিব। খং আৰু ধৈৰ্য তেওঁলোকে নিয়ন্ত্ৰণ কৰিব লাগিব, নহ'লে অযথা সমস্যাৰ সৃষ্টি হ'ব। সপ্তাহটোৰ প্ৰথমতেই কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ লগত মনোমালিন্য হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বা ব্যৱসায়ৰ ক্ষেত্ৰত কিছু লেনদেনৰ ক্ষেত্ৰত অসুবিধা পাব। কথা দি কথা ৰাখিব নোৱাৰিব, ব্যৱসায়ৰ ক্ষেত্ৰত অসুবিধা পাব। কৰ্মক্ষেত্ৰত চাকৰিয়ালসকলে কিছু এই মাহটো অসুবিধাৰ মাজেৰে অতিবাহিত কৰিব। অৱশ্যে বিদ্যাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ, বিদ্যাৰ্থীসকলে নতুন সুবিধা পাব বিদ্যাৰ ক্ষেত্ৰত। চাকৰি প্ৰাৰ্থীসকলৰ বদলীকৰণ বা পদোন্নতিৰ ক্ষেত্ৰত কিছু দুঃসংবাদ লাভ কৰিব। আমি আহিছোঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই মাহটো অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। তেওঁলোকে এই মাহটোত সমৃদ্ধিশালী হ'ব, এই মাহটোত তেওঁলোকে সৌভাগ্যশালী হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত পৰীক্ষা আৰু প্ৰতিযোগিতাৰ কাৰণে তেওঁলোকে উৎকৃষ্ট ফলাফল লাভ কৰিব। চাকৰি প্ৰাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ সুসংবাদ লাভ কৰিব, চাকৰি পাব। আৰু বিবাহ প্ৰাৰ্থীসকলৰ কাৰণেও অত্যন্ত সুন্দৰ পচন্দৰ প্ৰাৰ্থী লাভ কৰিব। আৰু চাকৰিয়ালসকলে বদলি বা পদোন্নতিৰ চেষ্টা কৰি থকাসকলে বিশেষভাৱে এই ক্ষেত্ৰত সুফল লাভ কৰিব। আৰু নিবনুৱাসকলেও ৰোজগাৰৰ কাৰণে এই মাহটোত সুবিধা পাব। বিদ্যাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ, পাৰিবাৰিক ক্ষেত্ৰতো অত্যন্ত সুন্দৰ, তেওঁলোকৰ পাৰিবাৰিক মিলাপ্ৰীতি অটুট থাকিব। ব্যৱসায়ৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই মাহটো অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। অৱশ্যে কৰ্মক্ষেত্ৰত তেওঁলোকে কিছু বিৰোধী পক্ষৰ পৰা অসুবিধা পাব বা তেওঁলোকৰ সহকৰ্মীসকলৰ পৰাই তেওঁলোকে অসুবিধা পাব বা তেওঁলোকৰ কৰ্মস্থানত যথেষ্ট জটিলতাৰ সৃষ্টি হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে কিছু অসুবিধা ভোগ কৰিব, তেওঁলোকৰ মূৰৰ বিষ বা তেওঁলোকে পঢ়া অন্যমনস্কতা ইত্যাদিবোৰ দেখা দিব পাৰে। গতিকে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে কিছু সাৱধানেৰে এই মাহটো চলাটো অত্যন্ত দৰকাৰী। আমি আহিছোঁ একেবাৰে শেষৰ ৰাশিটো, অৰ্থাৎ মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। মীন ৰাশিৰ জাতক জাতিকাসকলে এই মাহটো অতি সুন্দৰভাৱে পাৰ কৰিব পাৰিব। জীৱনত সৃষ্টি হোৱা বিভিন্ন বাধা তেওঁলোকৰ এই মাহতে দূৰ হ'ব, স্বাস্থ্যৰ উন্নতি হ'ব। অৰ্থাৎ যিসকলে ৰোগত আক্ৰান্ত হৈ আছে তেওঁলোকৰ নতুন চিকিৎসা লাভ কৰিব বা সুফল লাভ কৰিব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়ত নতুন শক্তি লাভ কৰিব, উৎসাহ বা প্ৰেৰণা লাভ কৰিব। ঘৰুৱা সহযোগিতা থাকিব, বন্ধু বান্ধৱীসকলৰ সহযোগিতা লাভ কৰিব। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। পৰীক্ষা আৰু প্ৰতিযোগিতাৰ ক্ষেত্ৰত তেওঁলোকে নতুন বা উৎকৃষ্ট
ফলাফল দেখুৱাবৰ কাৰণে সমৰ্থ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত অত্যন্ত সুন্দৰ পাৰিবাৰিক মিলা প্ৰীতি থাকিব। বিবাহ পাৰ্টীসকলৰ কাৰণে অত্যন্ত সুন্দৰ, তেওঁলোকৰ কাৰণে থাকিব নতুন খবৰ। বন্ধু বান্ধৱীসকল, অক্টোবৰ মাহৰ এনেধৰণে 12টা ৰাশিফল আপোনালোকৰ আগত ব্যক্ত কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টি ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু কমেণ্ট বক্সত গৈ ওম নমঃ শিৱায় বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটোৰ কাৰণে আপুনি নৱাগত তেনেহ'লে প্ৰথমতেই মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধুবৰ্গলৈ মোৰ এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব। ধন্যবাদ।